কৃষ্ণ আজন্মৰ সেৱাৰ স্থলী বাপ বান্ধৱ প্ৰভু সমস্ত আই মাতৃবৃন্দ উদযাপন সমিতিৰ সভাপতি বাপ প্ৰভুকে প্ৰমুখ কৰি আপোনাসৱ এই অঞ্চলবাসী সমস্তজন বাপ আই যুৱক যুৱতী উদযাপন সমিতিৰ সমস্তজন সদস্যা বাপ বান্ধৱ মোৰ পৰম শ্ৰদ্ধাৰ পাঠাচাৰ্য প্ৰভুবৃন্দ আপোনাসৱ বৈকুণ্ঠৰ পাৰিষদ ভগৱন্ত বস্তুৰ একান্ত সেৱক জন্মে জন্মান্তৰৰ মহা পুণ্য সঞ্চিত কৰি দেওৰ দুৰ্লভ লাভ কৰা যি দেওৰ দুৰ্লভ নৰতনো ধাৰণ কৰা আপোনাসৱ সমস্তজনেই মহা পুণ্যৱান মহা ভক্তগণ বৈকুণ্ঠৰ পদ্মিনী লক্ষণ সম্পন্না আই মাতৃসৱ আপোনাসৱ সবাৰ চৰণত এই অধৰ্মৰ সৰ্বপ্ৰথমে ভক্তি ভৰা সেৱা নিবেদন কৰা হৈছে। আজি আপোনাসৱৰ এই অনুষ্ঠান ভাগিলে আমাৰ নিচিনা এজন অধৰ্মকো আপোনাসৱে যে কৃপা কৰি আমন্ত্ৰণ দিলে, যাৰ কাৰণে আমাৰ জীৱনত এনেকুৱা ভাৱ হৈছে যেন এই ঠাইডোখৰ তাহানি ভগৱান বিষ্ণুৰ অতি প্ৰিয় যি নৈমিষ অৰণ্য তদ্ৰূপ এই স্থান ভাগি পৰম পবিত্ৰ সত্ৰ মানে য'ত য'ত নামঘৰ মণিকূট থাকে তাকে সত্ৰ বুলি কোৱা নাযায়। ভগৱান কৃষ্ণই সত্ৰৰ সংজ্ঞাটো কি বুলি দিছে মন কৰকচোন। ও ৰাম মোৰ গুণ নাম যিটো হুৱে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ সেই তাকে বুলি সত্ৰ। আপোনাসৱৰ এই ভাগক দ্বিতীয় বৈকুণ্ঠ বুলি কৈছে আৰু সত্ৰ বুলি কৈছে। সত্ৰ কেলে কয়? য'ত ভগৱন্তৰ গুণ নাম চৈতন্য হয়, যি স্থানত, কেৱল নামঘৰত বুলিয়েই নহয়, য'ত য'ত ভকত ভগৱন্তৰ গুঞ্জস বিষ্ণু বৈষ্ণৱৰ গুঞ্জস গুৰুদেও নাম ভকতৰ আবাহন বিসৰ্জন গুৰুদেও নাম ভকতৰ মহাত্ম্য চৈতন্য হয়, সেই স্থানকে সত্ৰ বুলি কোৱা হয় আৰু দ্বিতীয় বৈকুণ্ঠ বুলি কোৱা হয়। তে আমাৰ এই ভাগক যে দ্বিতীয় বৈকুণ্ঠ বুলি কয়, ভাগৱতৰ পদে কয়, সদগ্ৰন্থৰ পদে কৈছে, ভগৱন্ত বস্তুৱে নিজ মুখে কৈছে, মোৰ গুঞ্জস য'ত য'ত হয় সেই থানে দ্বিতীয় বৈকুণ্ঠ আৰু সেই ঠাই সত্ৰ। অৰ্থাৎ য'ত সৎ গুঞ্জস সৎ কথা বতৰা আলাপ আলোচনা হয়, কেৱল সজ কথাৰ বাহিৰে কোনো সাংসাৰিক কথা য'ত নহয়, এই সাংসাৰিক কথা নোহোৱা, এই সৎ কথা হোৱা, সাংসাৰিক কথা বতৰা আৰু সজ কথাৰ মাজত এটা পাৰ্থক্য আছে। বিষয় বাসনা পৰিৱেশ
সাংসাৰিক কথা বাৰ্তা মানে গৰল আৰু গুৰুদেউ নাম ভকতজনিত সজ কথা মানে অমৃত। এতিয়া আমাৰ বাস্তৱ জীৱনত সদা সৰ্বদাই দুটাই ফল আমি হাততে পাওঁ। এটাটো হ'ল অমৃতৰ ফল আৰু আনটো হ'ল গৰল ফল। অৰ্থাৎ বিষয় বাসনাৰ কথা মানে গৰল, গৰল মানে বিষ, বিষ খালে মানুহ মৰিব, আৰু অমৃত যদি খোৱা যায় মানুহ তৰিব, মানুহ জি যাব, মানুহ নমৰে। আৰু এতিয়ালৈকে আমি যিমান মৰিলোঁ আৰু আমি কিমান বাৰ মৰিলোঁ? 4,84,00,000 বাৰ জন্ম হ'লোঁ আৰু মৰিলোঁ, জন্ম হ'লোঁ আৰু মৰিলোঁ। ঠিকনা নাই। এই 4,84,00,000 জন্ম মৃত্যু চক্ৰটোত কিমান বাৰ যে নৰতনু আছিলোঁ, কিমান বাৰ যে কীট পতংগত আছিলোঁ, কিমান বাৰ যে উৰণত আছিলোঁ, কিমান বাৰ যে ভ্ৰমণজনিত আছিলোঁ, কিমান বাৰ যে গজনজনিত আছিলোঁ, ইয়াৰ কোনো হিচাপ নাই। অশেষ জন্মে জন্মান্তৰে এই যোনি চক্ৰত ভ্ৰমণ কৰি আহোঁতে আহোঁতে প্ৰভু ভগৱন্তৰ অহেতুক কৃপা মৰ্মে আমি চাগে ইয়াৰ আগৰ নৰজন্ম ধৰোঁতে নিশ্চয় ভগৱন্তৰ চৰণত আমি সুদীৰ্ঘ ভক্তিভাৱেৰে সৈতে প্ৰাৰ্থনা জনাইছিলোঁ চাগে যে কলিযুগত আমাক প্ৰভু এবাৰৰ কাৰণে হ'লেও নৰজন্ম দিয়া, যাৰ কাৰণে নেকি আমি এই কলিযুগত নৰজন্ম পাই গ'লোঁ। এই নৰজন্ম পোৱাটো আমাৰ অধিকাৰ। আমি বিচৰা মৰ্মে আমাক ভগৱন্তই আমাৰ আবেদন ভাগি মঞ্জুৰ কৰি দিলে, যাৰ কাৰণে নেকি আমি নৰতনু পালোঁ। এই নৰতনুটো এতিয়া আমাৰ অধিকাৰ। এই অধিকাৰক এতিয়া আমি সদব্যৱহাৰ কৰিব লাগিব। मिले हुए अधिकार को सदव्यवहार करना चाहिए। आमी जितु अधिकार प्राप्त হৈ গ'ল ইয়াৰ আমি এতিয়া সদব্যৱহাৰ কৰিব লাগে। এতিয়া আমাৰ হয় কি অসদ ব্যৱহাৰ হয়, সদ ব্যৱহাৰো হয়। বিষয় বাসনাৰ চিন্তাত মগন মানে অসদ ব্যৱহাৰ, গুৰুদেউ নাম ভকতৰ সংগ সান্নিধ্য লাভ কৰা মানে সদ ব্যৱহাৰ, ভকতৰ সংগৰ নিচিনা সদ ব্যৱহাৰ আৰু আমাৰ এই নৰতনুৰ না তপ, না জপ, না যাগ যজ্ঞ, না পূজা পাৰ্বণ, না দান দক্ষিণা, তীৰ্থ ভ্ৰমণ। কোনো তীৰ্থ ভ্ৰমণৰ প্ৰয়োজন নাই, কোনো যাগ যজ্ঞৰ প্ৰয়োজন নাই, কোনো দান দক্ষিণা শ্ৰাদ্ধ পিণ্ডৰো প্ৰয়োজন নাই, যদি ভকতৰ সংগ পায়। ভকতৰ সংগ সমস্ত তীৰ্থৰো তীৰ্থ, ৰজা তীৰ্থ বুলি কৈছে ভকতনাথৰ সংগ মানে, ভকতৰ সংগ মানে। কেলে আপনাসমৰ সংগতহে ভগৱন্তৰ ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ গুঞ্জ চৈতন্য হ'ব পাৰে, আন ক'তো হ'ব নোৱাৰে। সেইকাৰণে য'ত আপনাসম ভকত ভগৱন্তৰ গুঞ্জ যি স্থানত চৈতন্য হয়, সেই স্থান ইমান পবিত্ৰ বুলি বঢ়াৰপুৰ মাধৱগুৰু জনাই। সেই যে ঘোষাত যে কৈছে আপোনাসবে নিশ্চয় লগ পাইছে, নিশ্চয় মানে উপলব্ধিও আছে। তাত কি বুলি ক'লে, এ ৰাম ঈশ্বৰ কৃষ্ণৰ নিৰ্বল চৰিত্ৰ কথাৰ জয়িত প্ৰকাশ, গংগাবাদী কৰি যত তীৰ্থ আছে, তৈতেহে হুৱে প্ৰকাশ। কৃষ্ণৰ পৰম উদাৰ চৰিত্ৰ কথাৰ জয়িত প্ৰকাশ। ভগৱান কৃষ্ণৰ উদাৰ চৰিত্ৰৰ, ভগৱান কৃষ্ণৰ জন্ম কৰ্ম বিষয়ক, ভগৱান কৃষ্ণৰ লীলা চৰিত্ৰ বিষয়ক, শ্ৰীৰামচন্দ্ৰৰ লীলা চৰিত্ৰ বিষয়ক, গুৰুৰ লীলা চৰিত্ৰ বিষয়ক, দেও নাম ভকতৰ চৰিত্ৰ বিষয়ক
কথা যি স্থানত প্ৰকাশ হয় সেই স্থানলৈ গংগা আদি কৰি বোলে যিমানবিলাক তীৰ্থ আছে পৃথিৱী মণ্ডলৰ সমস্ত তীৰ্থবিলাকৰ পুণ্যবিলাক আহি আপুনি খবত লাগি যায়হি। এবাৰ দেৱৰ্ষি নাৰদ বৈকুণ্ঠলৈ গৈ আছিল। নাৰদেতো বৈকুণ্ঠলৈ যায়েই আৰু ভগৱন্তক কৃষ্ণক নাৰদে খুব ভাল পায়, অতি প্ৰিয়, অতি শ্ৰদ্ধা কৰে, সেইকাৰণে বৈকুণ্ঠলৈ মজামুধিয়াকৈ নাৰদ যায়েই। এবাৰ নাৰদ গৈ আছিল আৰু এই ৰাস্তাতে আমাৰ অসম প্ৰান্তৰ এজন ভকতে লগ পালে নহয়। মুনিবৰ বোলে বাপ কোনফালে যায়গৈ? এই কিনো কম বাৰু, আজি বহুত দিন প্ৰভুক দৰ্শন হোৱা নাই যে বৈকুণ্ঠপতি, সেইকাৰণে মই এই দ্বাৰকালৈ বুলি এবাৰ গৈ আহোঁ বুলি আহিলোঁ। ঐ ৰাম 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 ৰাম, কৃষ্ণ কৃষ্ণ মুনিবৰ, আমিও প্ৰভুৰে সেৱা ধৰি থাকোঁ, পুৱা গধূলি প্ৰভুৰে গুঞ্জক শ্ৰৱণ কীৰ্তন কৰি থাকোঁ, পিছে প্ৰভুকটো এই অধমে এদিনো দেখাই পোৱা নাই, প্ৰভু ক'ত থাকে জানো? এবাৰে অধমৰ হৈ সুধি আহিবনে প্ৰভু ক'ত থাকে? নাৰদে লাগিলে ভাল বাৰু, তেতিয়াহ'লে সুধি আহিম বাৰু। নাৰদ গ'ল আৰু ভগৱন্তৰ লগত আলাপ আলোচনা কৰি আছিল। কথাটো অহাৰ আগে আগে মনত পেলাই ভগৱন্তক কৃষ্ণক নাৰদে সুধিলে, প্ৰভু বোলে মুনিবৰ বৰ কথা হ'লহেঁতেন। বোলে কি হ'ল? পাহৰিছিলোৱে নহয়। কি বা? নহয়, অসম প্ৰান্তৰ ভকত এজনে মোক সুধিলে কোনফালে যোৱা, মই আপোনাক দৰ্শন কৰিবলৈ অহা কথাটো ক'লোঁ, আৰু তেওঁ আপোনাৰে হেনো নাম গুণ গাই থাকে, পিছে আপুনি ক'ত থাকে তেওঁ নেজানে। মানুহজনে জানিব বিচাৰিছে আপুনি ক'ত থাকে। কৃপা কৰি কওকচোন, মই যাওঁতে কৈ যাবগৈ লাগিব নহয়। এতিয়া নাৰদক ক'লে, নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাম হৃদয়ে নচ মদভক্তা যত্ৰ গায়ন্তি তত্ত তিষ্ঠামি চ নাৰদ। নাৰদে ক'লে, প্ৰভু বৰ কথা হ'ল ন। বোলে কি হ'ল? সেইজন অসমৰ ভকত যে সংস্কৃত নাজানে। এতিয়া এই শ্লোক ভাগ তেওঁক ক'লে তেওঁ বুজি নাপাব নহয়। ভগৱন্তই ক'লে বৰ কথা হ'ল। বোলে কি হ'ল? ময়োতো অসমীয়া নাজানো নহয়। কি হ'ব এতিয়া? ভগৱন্তই কৃপা কৰি ক'লে, তেৰাইহে ক'ব, অৰ্থাৎ অতি সোনকালে অসম প্ৰান্তত শংকৰ আৱিৰ্ভাৱ হ'ব। শংকৰে ক'ব, অৰ্থাৎ সেই কৃষ্ণই শংকৰ ৰূপে আৱিৰ্ভাৱ হ'বহি। তথাপিতো দৰশালে উপায়টো দিলে যে শংকৰেহে ক'ব ঈশ্বৰ ক'ত থাকে, মই অসমীয়াত নাজানো, গতিকে শংকৰে আৱিৰ্ভাৱ হোৱালৈকে তেখেতক ধৈৰ্য ধৰিবলৈ কোৱা। হয় হয়, আমাৰ গুৰুজনে এই শ্লোক ভাগৰ ভাঙনি কেনেকৈ কৰিছে কীৰ্তন গ্ৰন্থত মন কৰকচোন। আৰু একেবাৰে শুদ্ধ কথা, শংকৰেহে ক'ব এই কথাটো। কীৰ্তন গ্ৰন্থত গুৰুজনে কি বুলি ক'লে, ৰাম নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠ তুমি নাথাকো ৰৈ যোগী ৰহিয়া এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই। কিমান সুন্দৰ বাণী, মন কৰক। নাৰদৰ আগত শ্লোকৰ আধাৰত ক'লে, নাহং তিষ্ঠামি বৈকুণ্ঠে। হে নাৰদ, ভকতজনক ক'বাগে মই বৈকুণ্ঠত নাথাকোঁ। যোগীনাম হৃদয়ে নচ, মই যোগীৰ হৃদয়ত থাকিও ভাল নাপাওঁ। মই ক'ত থাকি ভাল পাওঁ? মদ ভক্তা যত্ৰ গায়ন্তি, মোৰ ভকতসকলে মোৰ গুঞ্জক য'ত চৈতন্য কৰে
তাত থাকি মই ভাল পাওঁ, মই তাতে থাকোঁ। তে শংকৰেহে অসমীয়া ভাষাত ক'ব, এই কথাটো মৰ্মে কৃপাল গুৰুজনে কীৰ্তন গ্ৰন্থত আমাক উত্তৰটো লিখি দিলে, শ্লোকৰ ভাঙনি কৰিলে। কি বুলি ক'লে? নাৰদক বিষ্ণুৱে যদ্ৰূপ ক'লে, যেনেধৰণে ক'লে তেনেধৰণে আমাৰ ভাষাত আমি বুজিব পৰাকৈ আমাৰ কৃপাল গুৰুজনে, আমাৰ প্ৰাণৰ গুৰুজনে, আমাৰ শিৰৰ মুকুট শংকৰ গুৰুজনাই আমি বুজিব পৰা। আমি কোন? আমি অকৰা অজলা হালোৱা সজোৱা কণা কজোৱা আমি অসমীয়া নিৰক্ষৰ মানুহ। আমিতো সংস্কৃত নাজানো, আমি বেলেগ বেলেগ ভাষা নাজানো, আমি কেৱল নিজা ভাষাটো যেনে তেনে টানি আজৰি কোৱা মানুহ। গুৰু দিৱসত শতকৰা ৯৫ জনে নিৰক্ষৰে আছিল। তেতিয়াতো একেবাৰে জটিল আছিল। এই নিৰক্ষৰ হৈ থকা স্বত্তেও অসম মুলুকৰ সমস্তজন হালোৱা সজোৱা কণা কোজাই বুজিব পৰাকৈ গুৰুজন বস্তুৱে আমাক বৈকুণ্ঠৰ সম্পদ কৃপা কৰি দি দিলে। আৰু যিজন গুৰুৰ কৃপা মৰ্মে আজি আপুনি আমি সমস্তজন এনেহেন বৈকুণ্ঠৰ মঞ্চত আমি বিনা দ্বিধাই কোনো সংকোচ নোহোৱাকৈ, কোনো সমস্যাত আমি মানে ছটফটাই থাকিব লগা নোহোৱাকৈ কেৱল পৰম শান্তিৰে সৈতে আমি বৈকুণ্ঠত আসনাধিষ্ঠ হোৱাৰ সৌভাগ্য আমাক কৃপাল গুৰুজনে দিলে কাৰণেহে আমি আজি এইদৰে বহাৰ সুবিধাকণ পালোঁ। যাই নহওক, এই পৰিৱেশটো মানে অমৃত। এই পৰিৱেশটোৰ বাহিৰে আমি ঘৰুৱা কথাত যিমান লাগি পৰোঁ, দিনক ৰাতি কৰোঁ, ৰাতিক দিন কৰোঁ, যিমানেই সাংসাৰিক দৃষ্টিৰে আমি শান্তি বিচাৰি যাওঁ, সিমানেই কিন্তু অশান্তিয়ে অশান্তি, যান্তনাই যান্তনা। এই বৈষয়িক সংসাৰ যান্তনাটো কেনেকুৱা যান্তনা বুলি কৈছে? হি সংস্পৰ্শজা ভোগা দুঃখয়ো নয়েবতে আদ্যন্তবন্তঃ কৌন্তেয় নতেষু ৰমতে বুধ। হি সংস্পৰ্শজা ভোগা দুঃখয়ো নয়েবতে আদ্যন্তবন্তঃ কৌন্তেয় নতেষু ৰমতে বুধ। নতেষু ৰমতে মানে সেই বিষয়টোত সিমান মনোযোগ দিবলৈ মন নকৰা হয়। কোনটো বিষয়ত? বিষয়ত সাংসাৰিক বিষয়ত। কেলে? বুধ মানে গুণী জ্ঞানী সাধুসন্ত ভকত বৈষ্ণৱে এই সাংসাৰিক কথাবোৰত বৰ ৰতিপিতি নকৰে। কেলে নকৰে? আপোনাসৱ ভকতসকলে জানে যিহেতু সাধুসন্ত আপোনাসৱক বুধজন বুলি কৈছে, জ্ঞানী লোক বুলি কৈছে। ভকতে জানে যিহেতু, কি জানে ভকতে? সেই কথাটো জানে। কোনটো? হি সংস্পৰ্শজা ভোগা। হেৰা বাপ, হেৰা আই, মন কৰাচোন। অকল বিষয়ী কথাতে লাগি নাথাকিবা, অকল ল'ৰা ছোৱালীৰ কথাকে ভাবি নাথাকিবা। যি মৰম, বুকুৰ মৰম ল'ৰাক দি ডাঙৰ কৰিলে, সেই ল'ৰাই আজি সেই মাতাক, সেই পিতৃক ৰাখিছে ক'ত? বৃদ্ধাশ্ৰমত। এয়াই আমাৰ স্নেহৰ পৰিচয়, মাতৃ হৃদয়ৰ স্নেহৰ পৰিচয়। যি ল'ৰাক মানে ইমান মানে মৰমত ডাঙৰ দীঘল কৰি নিজৰ মাতৃ বন্ধক দি হ'লেও, নিজে কপিডালৈ হাজিৰা কৰি হ'লেও তাক ভাল শিক্ষিত এজন দেশৰ নাগৰিক বনালে, সেই ল'ৰাই আজি মাজতে সৌসিদিনা কোনোবা এজনী ছোৱালীক বিবাহ পাশত আবদ্ধ হোৱাৰ পৰাই মাক দেউতাকক মা বুলি মাতিবলৈ পাহৰিলে, আই বুলি মাতিবলৈ পাহৰিলে, দেউতাকক দেউতা বুলি মাতিবলৈ পাহৰিলে। আৰম্ভ কৰিলে আমাৰ বুঢ়াটো, আমাৰ বুঢ়ীজনী, হয়নে নহয়? গতিকে আমাৰ সুখৰ চেনেকি সেয়ে নেকি? আমাৰ সুখ, সাংসাৰিক সুখ সেয়ে নেকি? এই কথাবোৰ বোধজনে জানে, সাধুসন্ত আপোনাসৱ ভকত ভাগৱতেহে জানে। সেইকাৰণে নতেষু ৰমতে বুধ, অৰ্থাৎ সাধুসন্ত ভকত বৈষ্ণৱসকলে হেনো কেৱল বিষয় সংসাৰতে মগ্ন হৈ নাথাকে। কেলে নাথাকে?
এই সাংসাৰিক সুখবোৰ কেনেকুৱা এই কথাটো আপোনাক ভকতে জানাই বুলি কৈছে কেনেকুৱা বুলি কৈছে য়েহি সংস্পৰ্শজা ভোগা আমাৰ সাংসাৰিক প্ৰত্যেকটো সুখ হেনো একোটা সংস্পৰ্শত সৃষ্টি হোৱা সুখ য়েহি সংস্পৰ্শজা ভোগা মানে চাওক এজনী ছোৱালী এটা ল'ৰাৰ লগত মানে বিবাহ কাৰ্যসূচী হ'ল আৰু সেই দিনাৰ পৰা তেওঁলোকৰ গাৰ্হস্থ এটা সুখ আৰম্ভ হ'ল পতি পত্নীৰ সুখটো আৰম্ভ হ'ল এই পতি পত্নীৰ সুখটো ল'ৰাটোৱে বা ছোৱালীজনীয়ে জন্ম হৈ আহোঁতে লৈ অহা সুখ নহয় ক'ৰ ল'ৰা এটা ক'ত ডাঙৰ দীঘল হ'ল ক'ৰ ছোৱালীজনী ক'ত আছিলে কাৰ মৰমত ডাঙৰ দীঘল হ'ল আৰু সামাজিক মৰ্যাদা ৰক্ষা কৰি দুই ঘৰ মানুহ দুখন সমাজৰ মিলাপ্ৰীতিৰ মাধ্যমেদি এটা আমাৰ সামাজিক মৰ্যাদা ৰক্ষা কৰি গাৰ্হস্থ ধৰ্ম আগবঢ়াই দিলে সেইদিনাৰ পৰা ল'ৰাটো আৰু ছোৱালীজনীৰ মাজত পতি পত্নীৰ সুখ আৰম্ভ হ'ল মাজতে হোৱা সুখ এইটো 2 বা 3 বছৰৰ পিছত তেওঁলোকৰ মাজত আৰু এটা সুখ আৰম্ভ হ'ল তেওঁলোকৰ হয় কন্যা নহয় সন্তান এটি জন্ম হ'ল সেইদিনাৰ পৰা আকৌ তেওঁলোকৰ মানে মাতৃ আৰু পুত্ৰ সুখ বা যি আৰু পিতৃৰ সুখ এই মানে সতি সন্তানৰ সুখটো আৰম্ভ হ'ল এই ধৰণে যাওঁতে তেওঁলোক ডাঙৰ দীঘল হ'ল আকৌ বিবাহ পাশত আগবঢ়াব পৰা হ'ল ছোৱালীজনী যদি আছিল দিলে জোঁৱাই আৰু শহুৰ শাহুৰ সুখটো আৰম্ভ হ'ল এই প্ৰত্যেকটো সুখেই একোটা সংস্পৰ্শত আৰম্ভ হোৱা মই জন্ম হৈ আহোঁতে মোৰ অগ্ৰজ দাদাজনক লগত লৈ আনিছিলোঁ নেকি নাই অনা মোৰ অনুজ কনিষ্ঠ ভাতৃজনক মই লৈ আনিছিলোঁ নেকি নাই অনা মাজতে মই ভাই ভাতৃৰ সুখটো তেনেকেই পালোঁ গতিকে এই প্ৰত্যেকটো সংস্পৰ্শত সৃষ্টি হোৱা সাংসাৰিক সুখ মাত্ৰেই যিহেতু এটা নিৰ্দিষ্ট সময়ত যে আৰম্ভ হৈছিল সেইকাৰণে এটা নিৰ্দিষ্ট সময়লৈকে এই সুখটো বৰ্তি থাকিব বেছিদিন কিন্তু ই টিকি নাথাকে সেইকাৰণে কৈছে আদ্যন্ত ইয়াৰ আদি আছে সাংসাৰিক সুখ প্ৰত্যেকটোৰে আৰু অন্ত আছে সাংসাৰিক সুখ প্ৰত্যেকটোৰে সেইকাৰণে না তেসু ৰমতে বোধ যিটো সুখৰ আদি আছে যিটো সুখৰ অকণমান পিছতে নাইকিয়া হৈ যাব যিটো সুখৰ অকণমান সুখ যেন লাগি থকাৰ পিছতে ভয়ানক তিতা এটা আৰম্ভ হ'ব পাৰে ভয়ানক দুখ এচাতি আহি যাব পাৰে সেই কথাবোৰ সাধুসন্ত আপোনাক ভকত ভাগৱতে জানে কাৰণে ন তেসু ৰমতে বোধ কেৱল সাংসাৰিক সুখতে লাগি নাথাকে কৃপালু গুৰুজনৰ পৰম কৃপা মৰ্মে আমি কেৱল সাংসাৰিক বিষয় বাসনা কেৱল বলি বিধান যাগ যজ্ঞ পূজা পাৰ্বণ নাৰকীয় এটা ৰাস্তাত লাগি থকা আমাৰ অসম প্ৰান্তত সমস্তজন মানুহক মুকুতি দিবৰ কাৰণে কৃপালু গুৰুজনে বৈকুণ্ঠৰ সম্পদ আনি আমাক দি দিলে এয়া হ'ল অমৃত আহা চিনি ল আহা অমৃতি গৰল ফল দুটা নিচিনি নাজানি খাই হাবাথৰি হোৱা কিয় পথহাৰা আহা চিনি লওঁ আহা অমৃতি গৰল ফল দুটা নিচিনি নাজানি খাই হাবাথৰি হোৱা কিয় পথহাৰা গৰল ৰূপী অমৃতি খাই কিয় মৰা উত্থান ৰূপী অমৃতি খাই জীৱন্তৰা যি জীৱনৰ দ্বাৰা সুন্দৰ হয় ধাৰা যি জীৱনৰ দ্বাৰা সুন্দৰ হয় ধাৰা আহা চিনি লওঁ আহা অমৃতি গৰল ফল দুটা নিচিনি নাজানি খাই হাবাথৰি হোৱা কিয় পথ হাৰা আমাৰ মহা কবিসকলে কবিতাৰ আধাৰত আমাক অমৃত কি গৰল কি এই গৰল খাই আমি
নাজানি নিচিনি জীৱন পচাই দিলোঁ। জীৱনৰ অতি সুন্দৰ সময়টো আমি পাৰ কৰি দিলোঁ কেৱল গৰল খাই খাই। লাভৰ নামত একো নাই, লোকচান, ভয়ানক লোকচান হৈ গ'ল। সেইকাৰণে ভাগৱত গ্ৰন্থত ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলৰ আগত এই কথাটো তেতিয়াই মানে সকিয়নি কৰি দিলে। কি বুলি? অ হেন জানে শিশু হ'ব এৰিয়া নকৰ্ম কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। একেবাৰে কুমাৰ কালতে, সৰু অৱস্থাৰ পৰাই যিমান পৰিমাণে ভাগৱতৰ কথা আমাৰ মনে বুজি ল'ব, এই কুমাৰ কালটো যদি পাৰ হৈ গ'ল তেতিয়াহ'লে আমাৰ বয়স ভাতি দিয়া ক্ষণত কথা আৰু মনলৈ নাহে। আৰু বাৰে বাৰে যত্ন কৰিলেও মনত নৰয়। আৰু অধমৰ তেনেকুৱা হ'ল। আজিৰ পৰা 25 বছৰ 30 বছৰ আগত গীতা গ্ৰন্থত 700 শ্লোক আছিলে। ভাবিলোঁ যে 700 শ্লোক মই কণ্ঠাগত নোহোৱা দিন পৰ্যন্ত মই চলাই নিপিন্ধো। মই এখন আশ্ৰমত আছিলোঁ, গুৱাহাটী খান্তিকেতন আশ্ৰমত। পৰম জন্মে জন্মান্তৰৰ সৌভাগ্য মৰ্মে দাদা হেমভাইৰ লগত থকাৰ প্ৰভুৰ কৃপাত লাভ হৈ গ'ল সুদীৰ্ঘ 12 বছৰ। আৰু আমাৰ সদায় প্ৰাতঃতে ব্ৰহ্ম মুহূৰ্ততে উঠিব লাগিব, শৌচাচাৰ স্নান কৰিব লাগিব। ঠাণ্ডাৰ পুহমহীয়া ঠাণ্ডা দিন হ'লেও গা পা ধুই আহি এনেকুৱা মুকলি নামঘৰত বহিব লাগিব কঠ লৈ। এনেকুৱা সৰু টুল আগত লৈ আপুনি কাগজ কলম লৈ ৰেডি হ'ব লাগিব। বেদৰ ক্লাছ থাকিব, গীতাৰ ক্লাছ থাকিব ব্ৰহ্ম মুহূৰ্তত। ইমান মজা লাগে গীতাৰ শ্লোকবিলাক গায়। নাজায়তে ম্ৰিয়তে বা কদাচি নায়ম ভূত্বা ভবিতা নভূয়ঃ অজো নিত্য শাশ্বতয়ম পুরাণো নহন্যতে হন্যমানে শৰীৰে। ইমান সুন্দৰ আধ্যাত্মিক অৰ্থ সোমাই আছে। ন জায়তে ম্ৰিয়তে বা কদাচি। হেৰা তুমি মানে মই আকৌ সেই নহয়। আমাক গীতা মাতাই মই কোন পৰিচয়টো কৰাই দিছে। কি বুলি মন কৰিছা জানো? বোলে নাই কৰা। কি বুলি কৈছে জানা? তুমি মানে এই মৰণশীল বাহ্যিক দেহটো নহয়, তুমি মানে অমৰ আত্মা। এই অমৰ আত্মা কেনেকুৱা? ন জায়তে ম্ৰিয়তে বা কদাচি। ই অমৰ আত্মা কেতিয়াও জীৱাত্মা জীৱ লেৰেলি শুকাই খিনাই যোৱা মৃতপ্ৰায় বস্তু নহয়, বা এনেকুৱা নহয় জীৱাত্মা এই জীৱ আগত নাছিল দে এতিয়াহে আছে আৰু অদূৰ ভৱিষ্যতেও জীৱ নাথাকিব, তেনেকুৱা নহয়। নায়ম ভূত্বা, না ভূতকালত নাছিল, ভবিতা বা নভূয়ঃ, বোলে ভৱিষ্যত কালেও জীৱ নাথাকিব দেই, তেনেকুৱা বস্তু নহয়। জীৱ আগতো আছিল, এতিয়াও আছে, ভৱিষ্যতলৈ জীৱ থাকি যাব। খালি থকাৰ এড্ৰেছটো বেলেগ বেলেগ হ'ব পাৰে। হয় কোনোবা ইহ জনমৰ কৰ্মৰ ফল অনুসৰি কোনোবা ইতৰ প্ৰাণীটো ভুমুকি মাৰিবগৈ পাৰে, বা পশু পক্ষীটো বা হয়তো জলচৰ প্ৰাণীটো যাবগৈ লগা হ'ব পাৰে। যোৱাৰ প্ৰক্ৰিয়াটো কিন্তু বেলেগ বেলেগ হ'ব। জীৱ থাকিবই লাগিব। ই জীৱ কেনেকুৱা? অজ নিত্য শাশ্বতয়ম পুৰাণ
নহন্যতে হন্যমানে শৰীৰে জীৱ নহন্যতে জীৱ কেতিয়াও কোনো প্ৰকাৰে কোনো হনন কৰিব নোৱাৰে বিনাশ কৰিব নোৱাৰে জীৱ হন্যমানে শৰীৰে শৰীৰ হনন হ'ব পাৰে শৰীৰক অগ্নিয়ে দাহন কৰিব পাৰে শৰীৰক অস্ত্ৰই কাটিব পাৰে শৰীৰক পানীয়ে তিয়াব পাৰে শৰীৰক মানে অগ্নিয়ে দাহ কৰিব পাৰে বায়ুৱে শোষণ কৰিব পাৰে কিন্তু আত্মাক কোনো অস্ত্ৰই কাটিব নোৱাৰে কোনো বায়ুৱে পৰশ কৰিব নোৱাৰে আত্মাক কোনো অগ্নিয়ে দাহন কৰিব নোৱাৰে কোনো জলে আত্মাক তিয়াব নোৱাৰে অক্লেদুয়ম অদায় হুয়ম অক্লেদু শস্য এই বছ নিত্য সৰ্বগত স্থানুৰ আচলয়ম সনাতন সনাতন তত্ত্ব হ'ল আত্মা যাই নহওক প্ৰভু সমস্ত এনেহেন এটা সুন্দৰ পৰিৱেশ সুদীৰ্ঘ 12 বছৰ দিন যিজন ব্যক্তিৰ যিজন মহান লোকৰ আধাৰত থাকি আমি বুজি পাওঁ বা নাপাওঁ শিকিব পাৰিছিলোঁ বা নোৱাৰিছিলোঁ অন্তত এজন মহাত্মাৰ ওচৰত থাকিবলৈ পোৱাটো আমাৰ জন্মে জন্মান্তৰৰ সৌভাগ্য যাৰ কাৰণে নেকি হুবহু নহ'লেও বোলে ঘঁহাই থাকিলে শিৰো যে হৈ যায় এই অধমৰ তেনেকুৱা হ'ল ভাবিলোঁ মই গীতা গ্ৰন্থৰ 700 শ্লোক যিদিনা পৰ্যন্ত কণ্ঠাগত নহ'ব মোৰ কাণ্ড নহ'ব নাই মই খাওঁতে শুওঁতে উঠোঁতে বহুতে কাম বন কৰোঁতে আশ্ৰমতো ঢেৰ কাম কৰিব লাগে খেতি কাম কৰিব লাগে ৰন্ধন কাৰ্য কৰিব লাগে অন্য কিবা কামো কৰিব লাগে জাউ দিব লাগে তো মই জাউ দি থাকোঁতেও মোৰ আন কথা মনত নাছিল মই কিবা গীতা গ্ৰন্থৰ মোৰ ক্লাছত হোৱা কিবা শ্লোক এজোপা মই গাই গাই জাৰু দিয়াৰ আনন্দ আছিল কোন মতাই মাৰি থাকোঁতেও ভাগৱতৰ গীতা গ্ৰন্থৰ কিবা এভাগ উপদেশ বাণী আওৰাই কলকতাই মাৰি থকাটো হাল বোৱাটো মোৰ স্বাভাৱিক স্বভাৱ আছিলে যাৰ কাৰণে নেকি এনে এটা দিন আহিল গীতা গ্ৰন্থৰ 700 শ্লোক উচল হৈ গ'ল কণ্ঠাগত হৈ গ'ল বুজি পাওঁ বা নাপাওঁ মোৰ টাৰ্গেটটো আছিল যে মই কণ্ঠাগত হ'ব লাগিব হৈ গ'ল কিন্তু এই কাৰ্যসূচীটো যিদিনা দাদা হামভায়ে ক'লে যে আজি গীতা গ্ৰন্থৰ 700 শ্লোক কণ্ঠস্থ দিব লাগিব প্ৰাৰ্থনা সভাত মোৰ লাগিল চিন্তা কি হ'ব বৰ সৰু কথা নহয় আমি 30-35টা ল'ৰা আছিলোঁ তে কোনোবা এজনে 5টা গাই বন্ধ হৈ যায় কোনোবা এজনে 10টা গাই বন্ধ হৈ যায় কোনোবা এজনে 20টা গাই নোৱাৰে তে আহি মোৰ ওচৰত যেতিয়া পালে সি ক'লে অৰূপ আৰম্ভ কৰিও 2 ঘণ্টামানৰ ভিতৰত 700 শ্লোক গাই শেষ আৰু দাদাই আশীষ বাণীয়ে ভাগ কৰিলে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত যিসকল গীতা প্ৰেমী গীতা ভকত আছিল গীতা কণ্ঠস্থ কৰা ভকতসকলৰ ভিতৰত আমাৰ অৰূপো এজন মোৰ কাৰণে এভাগ মহান আশীৰ্বাদ যাৰ কাৰণে নেকি মই গীতা মাতাক ভাল পাওঁ ভাগৱত বস্তু মই ভাল পাওঁ অতি শ্ৰদ্ধা কৰোঁ বুজি নাপাওঁ ক'বও নাজানো মোৰ বিশ্লেষণ বুদ্ধিও তেনেই কম জ্ঞান একেবাৰে হিল তথাপিতো ভাল পাওঁ কাৰণে কওঁ জনা বা নজনাৰ মাধ্যমেদি আৰু আপোনাক প্ৰান্তে প্ৰান্তে ৰাইজে নিমন্ত্ৰণ জনাই সেইকাৰণে আহোঁ আৰু মোৰ এইবোৰ মোবাইলত মই ভিডিঅ' কৰা মোৰ ব্যৱস্থাও নাছিলেই তে মই এজন ল'ৰাক খুব ভাল পাইছিলোঁ কালি আপোনাৰ খবৰ ইয়ালৈ অহা প্ৰাণজিৎ গগৈ তাৰ আগতে মই আপোনাৰ খবৰ এই অঞ্চলৰে শিমলুগুৰি ডাক্তৰ প্ৰবীণ কোঁৱৰ তেখেতক মই 2 বছৰমান লাগি এজন ব্যাখ্যাকাৰ হিচাপে উলিয়াই অনাত সেইকণ মোৰ সৌভাগ্য আছিল আৰু ওলাইছিলোঁ ডাক্তৰ প্ৰবীণ কোঁৱৰ এজন চিকিৎসকে নহয় ভাল ব্যাখ্যাকাৰ হিচাপে ওলাইছিল দুৰ্ভাগ্য কৰোণাৰ সময়ত তেখেতে প্ৰাণ এৰিব লগা হ'ল মোৰ সোঁহাত ছিগি গ'ল 2 বছৰমান খুব বেয়া লাগি থাকিল প্ৰাণজিৎ গগৈ নামৰ ল'ৰাটোক মই লগ পাইছিলোঁ নিতাই পুখুৰী পাৰলিগুৰি নাম ল'ৰাটোৱে দিহানাম দি আছিল ইমান ভাল লাগিলে মই চিনা পৰিচয় হ'বলৈ মন গ'ল তাক ওচৰলৈ মাতি সুধিলোঁ তোমাৰ ঘৰ ক'ত বোলে মোৰ খনামুখত গোৱা
তোমাৰ খনামুখত মোৰ দিশমুখত তোমাক চিনি নাপাওঁ তে মই সুধিলোঁ তুমি কি কৰা ক'লে আৰু মোক এনেকৈ মই দিহানাম গাই ভাল পাওঁ ঠিক আছে তুমি ভাগৱত পঢ়া কেতিয়াবা বোলে কেতিয়াবা পঢ়োঁ দাদা ঠিক আছে মই তোমাক ভাগৱতৰ কাৰ্যসূচীলৈ মাতিলে লগ বিচাৰিলে যাব পাৰিবা বোলে দাদা সময় পালে যাম ফোন কৰোঁ দুইটা লগ হৈ যাওঁ এনেকৈ 2 বছৰমান ল'ৰাটোক লগত পাঠেকি হিচাপে নিলোঁ দেখিলোঁ পিছত এই ল'ৰাটো ইমান নিমাখিত এটা ল'ৰা দেখাও পাৰিব তে আপোনাৰ খবৰ নিচিনা হাজাৰ হাজাৰজনক এই অধমে কৈ পেলাইছিলোঁ প্ৰভু সমস্ত আইসকল পাঠত বহি থকা সুন্দৰ সুললিত কণ্ঠেৰে পাঠ দি থকা ল'ৰাজনে বৰ ধুনীয়া ব্যাখ্যাও কৰিব পাৰে এই বুলি কোৱাৰ লগে লগে হাত ভৰি জোকাৰি সি আহৰি হৈছিল নাই নাই মই নোৱাৰোঁ নাই নাই পাৰিবা পাৰিবা কোৱা লগাওঁতে লগাওঁতে ব্যাখ্যা কৰিব পৰা হ'লগৈ আৰু কিন্তু যিমান আগবাঢ়িব লাগিছিলে সিমান আগবাঢ়িবলৈ নপাওঁতে তাৰ অলপ বেমেজালি লাগি গ'ল যাৰ কাৰণে নেকি সি অলপ ছুট হৈ গুচি গ'ল ছাইড কাটি গুচি গ'ল মোৰ সান্নিধ্যৰ পৰা বহুত দূৰত গুচি গ'ল আৰু এতিয়া এনেকুৱা হ'ল এটা পৰ্যায়ত এটা ৰাস্তাত ৰাইজে তাক ঘূৰাওঁতে শদিয়াৰ পৰা ধুইলৈকে প্ৰাণজিৎ গগৈ মানে স্বয়ম্ভূ প্ৰভু বনাই দিলে ভালেই হ'ল যি হৈছে বহুত সুন্দৰ কথা আনহে নালাগে সি আগবাঢ়ি গ'ল সেইটো বৰ গৌৰৱৰ কথা কিন্তু বহুতখিনি কথা সি জানি ল'ব লগা আছিল থাকি গ'ল এইটোৱে মোৰ অকণমান দুখ থাকিলে ইমান ব্যস্ত হৈ গ'ল এতিয়া না তাক মই লগ পাওঁ না সি মোক লগ পাই নাপাওঁ গতিকে যাই নহওক ভকতৰ সংগ আপোনাসৱৰ সংগ মানে আটাইতকৈ আমাৰ জীৱনৰ নৰ জীৱনৰ মানৱ জীৱনৰ সৰ্বশ্ৰেষ্ঠ মহা সৌভাগ্য বুলি কৈছে ভকতৰ সংগ মানে